তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এইবাৰ চৰকাৰ গঠন হোৱাৰ লগে লগেই সমগ্ৰ দেশতেই বিশেষভাৱে আলোচনা হৈ আছে যে চৰকাৰখন দীঘলীয়া সময় বা 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰিব নে নোৱাৰে। প্ৰশ্নটো অহাটো স্বাভাৱিক। প্ৰশ্নটো এইকাৰণে আহিছে যে যিহেতু প্ৰথম দুটা কাৰ্যকাল বিজেপিৰ যথেষ্ট সংখ্যক আসন আছিল, সংখ্যাগৰিষ্ঠতা বিজেপিয়ে লাভ কৰিছিল, তথাপি এইবাৰ যিহেতু মাত্ৰ 240খন আসন বিজেপিয়ে অকলে পাইছে, গতিকে NDA চৰকাৰ। পূৰ্বৰ দুটা কাৰ্যকাল 2014 আৰু 2019 এইটো বিজেপি চৰকাৰ, এইবাৰ কিন্তু বিজেপি চৰকাৰ নহয়, NDA চৰকাৰ। গতিকে স্বাভাৱিকভাৱে এই প্ৰশ্নটো উত্থাপন হৈছে যে 240খন আসনত থকা বিজেপি দলটোৱে অন্য দুটা বিশেষ দলৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু JDU আৰু TDP এই দুটা দলৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত। গতিকে এই প্ৰশ্নটো এইকাৰণে আহিছে যে এই দলসমূহে সময়ত বিজেপিৰ পৰা আঁতৰি যাব নেকি। গতিকে এই প্ৰসংগটো বিশেষভাৱে আলোচনা হোৱাৰ যুক্তিটো সেইটোৱেই, কিন্তু এই কথাখিনি মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজন যে চৰকাৰ সংকটত পৰিব নেকি। মই ব্যক্তিগতভাৱে ভাবোঁ যে চৰকাৰ তাৎক্ষণিকভাৱে সংকটত নপৰে, বহিঃশক্তিৰ পৰা সংকটত নপৰে। চৰকাৰ যদি সংকটত পৰে আভ্যন্তৰীণ শক্তিৰ পৰা পৰিব বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰ দীঘলীয়া সময় থাকিব নে নাথাকে। কাৰণ পূৰ্বৰ চৰকাৰখন সম্পূৰ্ণ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলিছিল। নৰেন্দ্ৰ মোদীৰ PMO অফিচৰ পৰা, প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰাই সকলো তদাৰক হৈছিল। কিন্তু এইবাৰ যিহেতু NDA চৰকাৰ আৰু NDA চৰকাৰ হিচাপে সকলোকে লগত লৈ যাব লাগিব, বাজপেয়ী ডাঙৰীয়া যেনেকৈ গৈছিল সেই ধৰণে যাব পাৰিব নে নোৱাৰে। বা বিজেপি দলৰ যিকেইটা অকলশৰীয়াভাৱে বিজেপি দলৰ যিটো চৰকাৰ হ'লে যিটো কাম কৰিম বুলি এইবাৰ ভাবিছিল, 370খন আসন বা 400খন আসন পালে যিকেইটা কাম তেওঁলোকে কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই কাৰ্যবিলাক কৰিব পাৰিব নে নোৱাৰে। আৰু যদি কৰে তেতিয়াহ'লে সংকট নিশ্চয় আহিব। কাৰণ এই ধৰণৰ কিছুমান বিষয় অন্যান্য শক্তিবিলাকে, যিবিলাক মিত্ৰ শক্তি আছে, আঞ্চলিক দলৰ শক্তি আছে, তেওঁলোকে নিশ্চয় গ্ৰহণ নকৰিব। যিকি আমি যদি কথাটো চাওঁ যে প্ৰথম বিষয়টো হ'ল চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত TDP, বিশেষকৈ TDP আৰু চন্দ্ৰবাবু নাইডুৰ TDP অন্ধ্ৰপ্ৰদেশত আৰু নীতিশ কুমাৰ JDU, এই দুটা দল, বিশেষকৈ চন্দ্ৰবাবু নাইডুৰ 16খন আসন আৰু JDUৰ 12খন আসন, এই 28খন আসন লৈ আৰু অন্য কেইটামান আঞ্চলিক দলৰ 1-2খন আসন লৈ তেওঁলোকে বিশেষকৈ চিৰাগ পাছোৱানৰ LJPৰ 5খন আসন, এইখিনি আসন লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছে। গতিকে চৰকাৰ গঠন কৰিবলৈ যাওঁতে সাধাৰণতে প্ৰশ্ন আহিছে যে নীতিশ কুমাৰে এই ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰিবনে, কেতিয়াবা সংকটত পেলাব নেকি। কাৰণ নীতিশ কুমাৰে ইতিমধ্যে ইণ্ডিয়া গঠবন্ধন কৰোঁতে বা ইণ্ডিয়া এলায়েন্স কৰোঁতেও নীতিশ কুমাৰে গুৰুত্ব দিছিল, তেওঁই প্ৰকৃতাৰ্থত আগভাগ লৈছিল। এই ক্ষেত্ৰত সকলোৱে হয়তো ভাবিছে আলোচনাও কৰিছে এই প্ৰসংগত যে নীতিশ কুমাৰে আকৌ ইণ্ডিয়াৰ গঠবন্ধনত বা ইণ্ডিয়া এলায়েন্সত গুচি আহিব পাৰে নেকি, বা এই ধৰণৰ বাৰ্গেনিং কৰিব নেকি। কিন্তু এই গোটেই বিষয়টো যদি আমি চাওঁ যে নীতিশ কুমাৰৰ যিখন চৰকাৰ বিহাৰত, এই বিহাৰৰ চৰকাৰখন প্ৰকৃতাৰ্থত নীতিশ কুমাৰ যথেষ্ট সংখ্যালঘু JDUৰ। তাত যিহেতু বিজেপিৰে 82খন আসন, JDUৰ নীতিশ কুমাৰ নেতৃত্বত 47খন আসন, আৰু এই হামৰ 3খন আৰু বাকীখিনি বিৰোধী। গতিকে এই ক্ষেত্ৰত নীতিশ কুমাৰৰ JDU আজি তেওঁলোকে 47খন আসন লৈ এটা চৰকাৰ গঠন কৰি আছে, আৰু বিজেপিক লগত লৈ বিজেপিৰ যিটো 82খন আসন। গতিকে কাইলৈ যদি নীতিশ কুমাৰে দিল্লীত যদি সংকটত কিবা চেষ্টা চলায়, নীতিশ কুমাৰৰ সংকট আহিব কিন্তু বিহাৰত, আৰু নীতিশ কুমাৰে নিশ্চয় বিহাৰত নিজৰ মুখ্যমন্ত্ৰীৰ পদবীটো আঁতৰ কৰি বা নিজৰ চৰকাৰখনত সংকটত পেলাই এই সিদ্ধান্ত নিশ্চয় নল'ব। কাৰণ নীতিশ কুমাৰে জানে যে যদি বিহাৰত কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়াহ'লে কংগ্ৰেছ আৰু RJD নেতৃত্বত এটা নতুন ধাৰা তেওঁলোকে আনিব। গতিকে নীতিশ কুমাৰে যিকোনো মুহূৰ্তত বিজেপিৰ লগত থাকিবলৈ বাধ্য, আৰু সেই যিহেতু বিহাৰ চৰকাৰ কৰি থাকিব লাগিব নীতিশ কুমাৰে, তাৰ বাবেই দিল্লীত কোনো ধৰণৰ সংকট মই ভাবোঁ যে নীতিশ কুমাৰে কোনো সংকটত পেলাবলৈ চেষ্টা নকৰিব। তেওঁলোকে পদবী বিচাৰিব, কিন্তু পদবী বিচাৰত আমি লক্ষ্য কৰিছোঁ তেওঁলোকে যিখন 4খন আসন বিচাৰিছিল নীতিশ কুমাৰৰ দলটোৱে, আৰু এই ক্ষেত্ৰত অতি শক্তিশালী কেইবাখন আসন তেওঁলোকে বিচাৰিছিল, কিন্তু দেখা গ'ল যে তেওঁলোকে আসন মাত্ৰ 2খন পালে, এটা কেবিনেট পাইছে, বাকী মুঠতে 2খন আসন পাইছে। TDPৰ ক্ষেত্ৰত যদি চাওঁ
চন্দ্ৰবাবু নাইডু প্ৰকৃতত ভাৰতবৰ্ষৰ ৰাজনীতিত এটা শক্তিশালী এজন নেতা। ভাৰতবৰ্ষৰ ৰাজনীতিত যেনেকৈ শৰদ পাৱাৰৰ এটা শক্তিশালী ভূমিকা আছে, ঠিক সেইদৰে চন্দ্ৰবাবু নাইডুৰ এটা শক্তিশালী ভূমিকা আছে, সকলোৱে তেওঁলোক গ্ৰহণ কৰে আৰু দীঘলীয়া সময়ৰ ৰাজনীতিৰ লগত তেখেত জড়িত। কিন্তু অন্ধ্ৰপ্ৰদেশত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চন্দ্ৰবাবু নাইডুৱে এইবাৰ NDA লগত লগ লাগি পেলাই চৰকাৰ গঠন কৰিছে। কিন্তু চৰকাৰ গঠন কৰিলেও NDA লগত গঠন কৰিলেও চন্দ্ৰবাবু নাইডুৱে আমাৰ অন্ধ্ৰপ্ৰদেশত কিন্তু যথেষ্ট শক্তিশালী। অন্ধ্ৰপ্ৰদেশত 175খন আসন বিধানসভাত, এই 175খন আসনৰ ভিতৰত 135খন আসন TDPয়ে পাইছে, কাৰণ তাত 88খন আসন লাগে চৰকাৰ গঠন কৰিবৰ কাৰণে। কাৰণ অকলে অন্ধ্ৰপ্ৰদেশত চৰকাৰ কৰিব পৰা অৱস্থাত আছে TDP, তথাপি NDAৰ লগত আছে বিজেপিৰ লগত, বিজেপিৰ মাত্ৰ 8খন, জনসেনাৰ 21খন। এই ক্ষেত্ৰত আমি যদি চাওঁ যে অন্ধ্ৰপ্ৰদেশত যিহেতু চৰকাৰ আছে শক্তিশালীভাৱে, অন্ধ্ৰপ্ৰদেশত TDPয়ে সংকট আনিব পাৰে দিল্লীক, কিন্তু মই ভাবোঁ যে বিভিন্ন ধৰণৰ আলোচনা কৰি দেখিছোঁ যে TDPয়েও অতি সহজভাৱে সংকটত পেলাবলৈ চেষ্টা নকৰিব। চন্দ্ৰবাবু নাইডুৱে দিল্লীক সংকটত নেপেলাব যেতিয়ালৈকে অন্ধ্ৰপ্ৰদেশে তেওঁলোকৰ ৰাজ্যৰ স্বাৰ্থত বিভিন্ন বিষয়বিলাক আদায় কৰিব পাৰিব। আৰু স্বাভাৱিকভাৱে এটা স্পেচিয়েল ষ্টেটাছৰ বিচাৰিছে, বিহাৰটো বিচাৰিছে, অন্ধ্ৰপ্ৰদেশত বিচাৰিছে স্পেচিয়েল ষ্টেট হিচাপে ঘোষণা কৰিবৰ কাৰণে। গতিকে এই ধৰণৰ বিশেষ কিছুমান শক্তি তেওঁলোকে বিচাৰিব, কাৰণ চন্দ্ৰবাবু নাইডুৰ এটা বিদ্ৰোহ থাকিব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিপৰীতে, কাৰণ তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিলে, তেখেতৰ পৰিবাৰক পাৰ্লিয়ামেণ্টত যথেষ্ট ধৰণৰ বেয়া ব্যৱহাৰ কৰিছিল, এই ধৰণৰ বিভিন্ন বিষয় আছে। কিন্তু হয়তো কিছুমান ৰাজনৈতিক কম্পালচন থাকে, তাৰ বাবে হয়তো চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ স্বাৰ্থত তেওঁ এই এনেকুৱা ধৰণৰ সংকটলৈ হয়তো কেন্দ্ৰীয় চৰকাৰক ঠেলি নিদিব। কিন্তু অন্য এটা বিষয় আছে, অন্য এটা বিষয়টো, এই গোটেই বিষয়টো নিৰ্ভৰ কৰিব চৰকাৰখনৰ স্থায়িত্বৰ ওপৰত নিৰ্ভৰ কৰিব বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত। নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যেই তেওঁৰ সকলো শক্তিশালী মন্ত্ৰিত্ব বিজেপিৰ নেতাসকলক, পূৰ্বৰ নেতাসকলক আৰু নতুন যিহেতু বিজেপিৰ 13জনেই মন্ত্ৰী, পূৰ্বৰ মন্ত্ৰী ইতিমধ্যে হাৰিছে, গতিকে বহুকেইজন তেওঁলোকে মন্ত্ৰী তেওঁলোকে দিছে। কাৰণ এতিয়া দেখিছোঁ যে 240জন বিজেপিৰ পাৰ্লিয়ামেণ্ট সাংসদ, তাৰে ভিতৰত 61জনক তেওঁ মন্ত্ৰিত্ব দিছে। কিন্তু ইয়াৰ বিপৰীতে দেখা গ'ল যে TDPয়ে 16খন আসন পোৱাৰ পিছতো মাত্ৰ 2খন আসন তেওঁলোকক দিছে। ঠিক সেইদৰে JDAও 12খন আসন পাইছে, মাত্ৰ 2খন আসন দিছে। সংকট বা সংঘাত হয়তো তাত সময়ত আহিব পাৰে। কাৰণ এই ক্ষেত্ৰত যদি চোৱা যায় TDP আৰু JDAৰ এই দুটা দলক লৈ পেলাই বিশেষকৈ আজি বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিছে, NDA চৰকাৰ হৈছে। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে 4জন MPৰ এজনকৈ মন্ত্ৰিত্ব হয়। বিজেপিৰ ক্ষেত্ৰত আমি দেখিছোঁ বিজেপি 61জন, তাৰমানে 4জন MPৰ এজনকৈ কেন্দ্ৰীয় মন্ত্ৰী। কিন্তু আনহাতে দেখা গ'ল TDPত 8জন MPৰ এজন কেন্দ্ৰীয় মন্ত্ৰী, JDUৰ ক্ষেত্ৰত 6জন MPৰ ভিতৰত MPক লৈ পেলাই এজন কেন্দ্ৰীয় মন্ত্ৰী হৈছে। গতিকে এই ধৰণৰ সংঘাত হয়তো সময়ত আহিব পাৰে, কাৰণ তেওঁলোকৰ গুৰুত্বপূৰ্ণ পদবী কিন্তু এই দুটা দলে পোৱা নাই। গতিকে এইখিনি কি ধৰণে মোকাবিলা কৰে সেইটো নৰেন্দ্ৰ মোদীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব, প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব। আন এটা বিষয় যদি চোৱা যায়, আন এটা বিষয়টো হ'ল বিজেপিৰ দুটা অন্যতম মিত্ৰশক্তি, NDAৰ দুটা মিত্ৰশক্তি হ'ল, এটা হ'ল চিণ্ডে গ্ৰুপৰ শিৱসেনা আৰু NCP। গতিকে এই NCPৰ গোটেই বিষয়টো যদি আমি চাওঁ, দেখিম যে NCPৰ আৰু শিৱসেনা এই দুইটা শক্তি কিন্তু সংকট হয়তো আনিব পাৰে। সংকট আনি এইকাৰণে কথাটো কৈছোঁ যে মহাৰাষ্ট্ৰত বিজেপিয়ে NCP আৰু শিৱসেনাক দুভাগ কৰিলে। NCP আৰু শিৱসেনাক দুভাগ কৰাৰ পিছত তেওঁলোকে দেখা গ'ল যে এই NCPৰ 7জন পালে, চিণ্ডে গ্ৰুপৰ একনাথ চিণ্ডেৰ যিটো গ্ৰুপ NCP শিৱসেনাৰ, তাৰ ভিতৰত 7জন MP হৈছিল, তাৰ মাত্ৰ এজনক স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী দিছে, কেবিনেট মন্ত্ৰী নাই। গতিকে সেই কথাটো লৈ পেলাই ইতিমধ্যে চিন্ধে গ্ৰুপ অসন্তুষ্ট। এই অসন্তুষ্টটো কাৰণ স্বাভাৱিক কাৰণ থাকিব লাগিব, কাৰণ মহাৰাষ্ট্ৰত ইতিমধ্যে NDA সংকটত তাত শিৱসেনাৰ
ঠাক্কাৰ গ্ৰুপৰ বা গোটেই কথাখিনি ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে গতিকে এই সংকটত কিন্তু মহাৰাষ্ট্ৰ আছে NDA ক্ষেত্ৰত তাৰপিছতে যদি শিৱসেনাক মাত্ৰ 7জনৰ ভিতৰত 7জন সাংসদ হোৱাৰ পিছত এজনে পাইছে তাত এটা তেওঁলোকে ইতিমধ্যে অসন্তুষ্ট প্ৰকাশ কৰিছে আনহাতে NCP মাত্ৰ এজন জিকিছিল এজন জিকাৰ পিছতো প্ৰফুল্ল পেটেলক তেওঁলোকে ৰাজ্যিক মন্ত্ৰী দিব বিচাৰিছিল দিল্লীৰ পৰা তেওঁলোকে নল'লে প্ৰফুল্ল পেটেলে যিহেতু আগতে তেওঁ কেবিনেট মন্ত্ৰী আছিলে কেবিনেট মন্ত্ৰী আগৰ কাৰ্যকালত কেবিনেট মন্ত্ৰী আছিলে গতিকে স্বাভাৱিকভাৱে তেওঁ এইটো মানে ক'লেই যে তেওঁ এটা অপমান কৰা হ'ব গতিকে তেওঁ মন্ত্ৰিত্ব নল'লে গতিকে শিৱসেনাৰ চিন্দে গ্ৰুপ আৰু অজিত পাৱাৰৰ NCP গ্ৰুপ এই দুইটা গ্ৰুপৰ পৰা হয়তো সংকট আহিব পাৰে এই সংকট মোচন কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে কি ধৰণে সময় ব্যৱস্থা লয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াতকৈ সাংঘাতিক অতি গুৰুত্বপূৰ্ণভাৱে নিৰ্ভৰ কৰিব চৰকাৰখনৰ যে তেওঁলোকৰ পলিচিবিলাকৰ ক্ষেত্ৰত কি ধৰণে সিদ্ধান্ত লয় কাৰণ ষ্টেট গভৰ্ণমেণ্টবিলাকৰ ক্ষেত্ৰত কি ধৰণে সহযোগ হয় যিহেতু গোটেইখন ষ্টেট গভৰ্ণমেণ্ট বাই 11টা দল তেওঁলোকৰ লগত আছে NDA লগত যিসকল আৰু সকলো ৰাজ্যতে NDA আছে গতিকে স্বাভাৱিকভাৱে বিজেপি ইতিমধ্যে প্ৰায় 10খন ৰাজ্য 9খন ৰাজ্যত বিজেপি ইতিমধ্যে শূন্য গতিকে এই ক্ষেত্ৰত তেওঁলোকে কি ধৰণে সন্তুষ্ট কৰে ৰাজ্যবিলাকৰ ওপৰত আৰু মিত্ৰ শক্তিবিলাকক সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপিৰ ভৱিষ্যত এইখন চৰকাৰৰ আৰু সেই ভৱিষ্যতটো কিন্তু নিৰ্ভৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত